Hi guys, welcome to my YouTube channel Technical Gyan Jyoti. আজি আপোনালোকৰ কাৰণে লৈ আহিছো চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি most important concept. আপোনালোকে যদি PGT, GT, TET, CTETৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনেহলে ভিডিঅ'বোৰ নিশ্চয় চাব। বলক তেনেহলে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো। আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। এইটো চেনেলত আপোনালোকে পেডাগজি সম্পূৰ্ণ কনসেপ্ট, PIQ, MCQ বিলাক পাই যাব। আজি আলোচনা কৰিম টাইপ অফ গাইডেন্স। ইয়াৰ আগতে মই গাইডেন্স এণ্ড কাউন্সেলিংৰ ওপৰত দুটা ভিডিঅ' বনাইছো। যদি আপোনালোকে চোৱা নাই প্লে লিষ্টত যাই কিনে চাব। ভেৰি ইম্পৰ্টেণ্ট। গাইডেন্স এণ্ড কাউন্সেলিংৰ পৰা কোৱেশ্চন দি থাকে আৰু PGT, GTৰ কাৰণে আপোনালোকে নোটছ বনাব। যে ইয়াতে টাইপস অফ গাইডেন্সৰ ভিতৰত কেইটামান টাইপস আছে, সেই টাইপসৰ পৰা কিছুমান সময়ত কোৱেশ্চন দি দিয়ে। এক নম্বৰ আছে ইয়াতে এডুকেশ্যনাল গাইডেন্স, যেটো মানে শিক্ষামূলক নিৰ্দেশনা বুলি কোৱা হয়। নিৰ্দেশনা হৈছে গাইডেন্স আৰু পৰামৰ্শ দান হৈছে কাউন্সেলিং। যে এডুকেশ্যনাল গাইডেন্স যেটো শিক্ষামূলক বা শৈক্ষিক নিৰ্দেশনা বুলি কোৱা হয়। দুই নম্বৰ হৈছে ভোকেশ্যনাল গাইডেন্স, যেটো বৃত্তিমূলক নিৰ্দেশনা বুলি কোৱা হয়। তাৰ পিছত আছে মানে পাৰ্সোনাল গাইডেন্স, ব্যক্তিগত নিৰ্দেশনা। তাৰ পিছত আছে হেলথ গাইডেন্স, যেটো স্বাস্থ্য নিৰ্দেশনা। তাৰ পিছত আছে সোশ্যাল গাইডেন্স, সামাজিক নিৰ্দেশনা। এই পাঁচটা টাইপ ভেৰি ইম্পৰ্টেণ্ট। এই পাঁচটা টাইপৰ জাষ্ট কিৱৰ্ডবিলাক ডিছকাছ কৰিম। আপোনালোকে ভালদৰে সেইবিলাক নোটছ কৰিব। এডুকেশ্যনাল গাইডেন্স আমি সকলোৱে জানো যে শিক্ষাৰ ক্ষেত্ৰত দিয়া হয় যেটো গাইডেন্স। যে ইয়াতে কি মনত ৰাখিব, গাইডেন্স গিভেন দ্য চিলড্ৰেন হোৱেল লাৰ্নিং এণ্ড এডুকেশ্যনাল ইনষ্টিটিউশ্যন অৰ স্কুলছ। ইট ইজ ৰিলেটেড টু এভৰি এছপেক্ট অফ এডুকেশ্যনাল ইনষ্টিটিউশ্যন লাইক aim, objectives and the curriculum and method of teaching, discipline, role of the teacher and co-curricular activities. যেতিয়া কোনো এটা নিৰ্দেশনা, সেই নিৰ্দেশনাটো শিক্ষাৰ উদ্দেশ্যৰ লগত জড়িত হ'ব, শিক্ষাৰ যেনেকুৱা লক্ষ্য বা উদ্দেশ্যৰ লগত জড়িত হ'ব, শিক্ষাৰ পাঠ্যক্ৰমৰ লগত জড়িত হ'ব, শিক্ষাৰ মেথড এণ্ড টিচিঙৰ লগত জড়িত হ'ব, মেথড অফ টিচিং, শিক্ষাৰ ডিচিপ্লিনৰ লগত জড়িত হ'ব, শিক্ষাৰ ৰোলছৰ লগত বা টিচাৰৰ লগত জড়িত হ'ব, আৰু co-curricular activities-ৰ লগত যিবিলাক নিৰ্দেশনা জড়িত হৈ আছে সকলোবিলাক এডুকেশ্যনাল গাইডেন্সত যাব। মনত ৰাখিব যে যিটো গাইডেন্স শিক্ষাৰ উদ্দেশ্য, শিক্ষাৰ লক্ষ্য, শিক্ষাৰ পাঠ্যক্ৰম, শিক্ষাৰ মেথড বা শিক্ষাৰ পদ্ধতি, শিক্ষাৰ মানে অনুশাসন, শিক্ষাৰ co-curricular activities সেইবিলাকৰ ওপৰত ডাইৰেক্টলি পৰিব, সেইটো হৈছে যে শৈক্ষিক নিৰ্দেশনা। এইটো ভালদৰে মনত ৰাখিব। এইবিলাক হৈছে ইয়াৰ কিৱৰ্ড। তাৰপিছত হেল্প টু ষ্টুডেণ্ট শ্বৰ্ট আউট দ্য প্ৰব্লেম ফেচড ইন স্কুলত যেগুলা প্ৰব্লেম ফেচ কৰে সেইবিলাক সমাধান কৰা। এণ্ড হোৱাট টাইপ অফ স্কুল ইজ দ্য জইণ্ট বাই ষ্টুডেণ্ট, স্কুল ৰিলেটেড হ'ব সকলোবিলাক। হেল্প ষ্টুডেণ্ট টু মেক কাৰিকুলাৰ এডজাষ্টমেণ্ট একৰ্ডিং টু দ্য এবিলিটি অৰ কেপাচিটি মতে কাৰিকুলামখিনি কিমানখিনি এডজাষ্ট কৰিব পাৰিছে তাৰ কাৰণে নিৰ্দেশনা দিব লাগিব। এনেকুৱা ধৰণৰ যদি আহে তেনেহ'লে সেইটো এডুকেশ্যনাল গাইডেন্স হ'ব বা শৈক্ষিক নিৰ্দেশনা হ'ব। ইয়াৰ উদ্দেশ্য হৈছে ইট হেল্প টু ষ্টুডেণ্ট পাৰ্টিচিপেটিং ইন দ্য ভেৰিয়াছ এডুকেশ্যনাল এক্টিভিটিজ এণ্ড হোৱেল দে কেন ডেভেলপ লিডাৰশ্বিপ এণ্ড দিয়াৰ ছ'চিয়েল কোৱালিটিজ। এণ্ড দুই নম্বৰ হৈছে টু হেল্প ষ্টুডেণ্ট টু এডজাষ্ট উইথ হিজ হাৰ স্কুল ইনভাইৰনমেণ্ট এণ্ড টু হেল্প ষ্টুডেণ্ট আণ্ডাৰষ্টেণ্ড দিয়াৰ পটেঞ্চিয়েলিটিজ, ষ্ট্ৰেংথ এণ্ড উইকনেছ, to help student to make the educational plan consisting with their interest, ability and goals. এইবিলাকৰ উদ্দেশ্যত কি কৰা হয়, এডুকেশ্যনাল গাইডেন্স দিয়া হয়, শৈক্ষিক নিৰ্দেশনা দিয়া হয়। তাৰপিছত আছে ভোকেশ্যনাল গাইডেন্স, যেটো মানে বৃত্তিমূলক নিৰ্দেশনা বুলি কোৱা হয়। বৃত্তিমূলক নিৰ্দেশনাটো কি চাই ল'ম, যে কনচাৰ্ণ উইথ দ্য চিলেকশ্যন অফ অকুপেশ্যন। যেতিয়া কি হ'ব, যে অকুপেশ্যন বা জবৰ কাৰণে যেতিয়া নিৰ্দেশনা দিয়া হ'ব, চিলেকশ্যন অফ অকুপেশ্যন অৰ জব বাই এন ইণ্ডিভিজুৱেল ইন একৰ্ডেঞ্চ উইথ হিজ নিডছ, এবিলিটিজ এণ্ড এটিটিউড, কেপাচিটিজ এটচেট্ৰা। যেতিয়া কোনো ছাত্ৰ ছাত্ৰী বা যেতিয়া কোনো এজন ব্যক্তিৰ তেওঁৰ দক্ষতা, তেওঁৰ মানে প্ৰৱণতা, তেওঁৰ কেপাচিটি বুজি সিহঁতক মানে জবৰ এপ্লাই কৰিবৰ কাৰণে, জবত চিলেকশ্যন কৰিবৰ কাৰণে যেতিয়া নিৰ্দেশনা দিয়া হ'ব সেইটো হ'ব ভোকেশ্যনাল গাইডেন্স। এণ্ড এজ দ্য ৰেজাল্ট অফ দিছ এভৰি ইণ্ডিভিজুৱেল উইল বি ৰিকগনাইজ, একচেপ্টেড এণ্ড ৰিগাৰ্ডিং এজ দ্য পজিটিভ এছেট ফৰ দেমছেল্ফ এজ ৱেল এজ দিয়াৰ ছ'চাইটি। সকলোৱে খোজে যে নিজৰ পজিশ্যনটো ডেভেলপ কৰিবৰ কাৰণে, কিবা চাকৰি কৰিবৰ কাৰণে, সেইকাৰণে এডুকেশ্যনাল গাইডেন্সটোৰ লগত ভোকেশ্যনাল গাইডেন্সটো মানে বহুত ইম্পৰ্টেণ্ট। It is the type of guidance is provided to choosing an occupation and preparing for it and entering in it and progressing. এইবিলাক কিৱৰ্ড থাকিব। এণ্টাৰিং বা অকুপেশ্যন ৰিলেটেড যেতিয়া গাইডেন্স দিয়া হ'ব তেতিয়াই কি কৰিব আপোনালোকে ভোকেশ্যনাল বা বৃত্তিমূলক গাইডেন্সটো দি দিব।
ইয়াৰ উদ্দেশ্য আছে যে টু হেল্প ষ্টুডেণ্ট টু চুজিং অকুপেশ্যন, যে কেনেকুৱা ধৰণৰ জব তাৰ কাৰণে চুইটেবল হ'ব তাক নিৰ্ধাৰণ কৰিবৰ কাৰণে ভকেশ্যনেল গাইডেন্স দিয়া হয়। তাৰপিছত টু প্ৰভাইড ইনফৰমেশ্যন এবাউট ৱৰ্কিং কণ্ডিশ্যন এণ্ড ফিউচাৰ প্ৰস্পেক্টছ এণ্ড ডিফাৰেণ্ট অকুপেশ্যন, বিভিন্ন ধৰণৰ অকুপেশ্যনৰ কেনেকুৱা ধৰণৰ কণ্ডিশ্যন আছে এইবিলাকৰ বিষয়ে অৱগত কৰা। হেল্প টু ডেভেলপ এটিটিউড টুৱাৰ্ড ৱৰ্ক এণ্ড উইল বি ডিষ্টিংগুইছ হোৱাট এভাৰ টাইপ অফ অকুপেশ্যন দে মে উইচ টু ইণ্টাৰ, যে হেল্প কৰিব এটিটিউড বনাই দিব কাৰ ফলে যিটো জব অৰিয়েণ্টেড থিংকিং প্ৰচেছ বনাই দিব এই এডুকেশ্যন কি আছিল যে ভকেশ্যনেল গাইডেন্সত। তাৰপিছত আছে টু ব্ৰিং এ এক্সেলেঞ্চ ইন দ্য জব পাৰফৰ্মেঞ্চৰ কাৰণে এক্সেলেঞ্চ কোৱালিটি ডেভেলপ কৰাৰ কাৰণেও এই ভকেশ্যনেল গাইডেন্সৰ প্ৰয়োজন আছে। তাৰপিছত আহিব যে পাৰ্চনেল গাইডেন্স এইটো ব্যক্তিগত গাইডেন্স বুলি কোৱা হয়, যে হেল্প ষ্টুডেণ্ট টু অল ৰাউণ্ড ডেভেলপমেণ্ট অফ দেয়াৰ পাৰ্চনেলিটি চাচ এজ দে বিকাম ছ'চিয়েলি এণ্ড ইফিচিয়েণ্ট ইণ্ডিভিজুৱেল। যেতিয়া ব্যক্তিগতভাৱে কোনো গাইডেন্স দিব পাৰে, ব্যক্তিগত গাইডেন্সৰ ভিতৰত গোটেইবিলাক গাইডেন্স জড়িত হৈ থাকে। যেতিয়া কোনো এজন ব্যক্তিক ছেপাৰেটকৈ বেলেগকৈ যেতিয়া গাইডেন্স দিব, এইটো এডুকেশ্যন হ'ব পাৰে, ভকেশ্যনেল হ'ব পাৰে, কিন্তু ব্যক্তিগতৰ ভিতৰত আহি যাব, মানে ব্যক্তিগতৰ ভিতৰত আহি যাব। টোটাল ডেভেলপমেণ্ট অফ পাৰ্চনেলিটি বাই ডেভেলপমেণ্ট এণ্ড ডিজাইৰেবল হেবিট and attitude in not an easy task, and that is why educational institution need personal guidance programs। সেই কাৰণে এডুকেশ্যনাল মানে ছেক্টৰত বা স্কুল কলেজত কি দিয়া হয়, পাৰ্চনেল গাইডেন্স দিয়া হয়। যেতিয়া কোনো এজন ব্যক্তিক ছেপাৰেটকৈ তেওঁৰ কাৰণে জাষ্ট স্পেচিয়েল কোনো ছাত্ৰ ছাত্ৰীসকলক যেতিয়া মানে কোনো এটা গাইডেন্স জাষ্ট তেওঁৰ কাৰণে দিয়া হ'ব, তাক যে মানে পাৰ্চনেল গাইডেন্স বুলি কোৱা হ'ব। It is the type of guidance given to an individual to overcome his problem and personality development বা personality adjustment কৰিবৰ কাৰণে সেই কি দিয়া হয়, যে ব্যক্তিগত নিৰ্দেশনা দিয়া হয়। তাৰপিছত আহিব হেল্থ গাইডেন্সটো এইটো কণ্ডিশ্যন দেখিলে বুজা যায় যে এইটো হেল্থ গাইডেন্স আহিব, যে গাইডেন্স গিভেন এবাউট দ্য অভাৰঅল হেল্থ কেয়াৰ টু এন ইণ্ডিভিজুৱেল অৰ গ্ৰুপ অফ ইণ্ডিভিজুৱেল। যেতিয়া কোনো এটা গ্ৰুপ অফ ইণ্ডিভিজুৱেল বা কোনো ছাত্ৰ ছাত্ৰীসকলক বা কোনো ছেপাৰেটভাৱে যেতিয়া সিহঁতৰ মানে হেল্থ কেয়াৰৰ কাৰণে স্বাস্থ্য বা সুস্থ থকাৰ কাৰণে যেতিয়া কি দিয়া হ'ব, গাইডেন্স দিয়া হ'ব, সেইটো হ'ব হেল্থ গাইডেন্স বা স্বাস্থ্য নিৰ্দেশনা। টু গাইড ষ্টুডেণ্ট ফৰ ফৰ্মিং গুড এণ্ড হেল্ডি হেবিট, যাতে ছাত্ৰ ছাত্ৰীসকলে গুড এণ্ড হেল্ডি হেবিট যাতে ক্ৰিয়েট কৰিব পাৰে তাৰ কাৰণে সিহঁতক সজাগত কৰা। দ্য কনচাৰ্ণ্ড হেল্থ গাইডেন্স অলছ' পাৰ্টেন টু গিভ গাইডেন্স ৰিগাৰ্ডিং হিভ এইডছ হুইচ ইজ ভেৰি নেচেচাৰী ফৰ দ্য ষ্টুডেণ্ট টু হেভ এ ক্লিয়াৰ নলেজ। যাতে কিছুমান বেমাৰ আছে সেইবিলাক যেনেকুৱা হিভ আছে, এইডছ আছে, এইবিলাকত মানে ক্লিয়াৰ নলেজ দিব লাগে যে কেনেকৈ এইবিলাকৰ পৰা দূৰত থাকিব পাৰোঁ বা কোনটো বিষয়ত মানে এংগেজ হ'লে এইবিলাক হয় বা নহয়, গোটেইবিলাক কি হ'ব, হেল্থ ৰিলেটেড নিৰ্দেশনা হ'ব। To develop them know about different type of disease and to provide guidance about how to keep oneself healthy, নিজক কেনেকৈ হেল্ডি ৰাখিব এই কাৰণেও গাইডেন্স দিয়া হয়। তাৰপিছত আহিব ছ'চিয়েল গাইডেন্সটো কি হ'ব, যে হেল্প টু ডেভেলপমেণ্ট ছ'চিয়েল ৰিলেশ্যনশ্বিপ এণ্ড এডজাষ্টমেণ্ট ইন ছ'চাইটিত বা কোনো এটা পৰিৱেশক নিজক সমালোচনা কৰা, নিজৰ কোৱালিটি ডেভেলপ কৰা, নিজৰ সম্পৰ্ক বজাই ৰখা বা সমাজৰ লগত সম্পৰ্ক ভাল ৰখা, তাৰ কাৰণে যে সামাজিক যিটো নিৰ্দেশনা আছে সেইটোৰ প্ৰয়োজন আছে। 2 নম্বৰ আছে যেনেকৈ হেল্প টু আণ্ডাৰষ্টেণ্ড হাউ টু ৰেছপনচিবিলিটি আৰ মেইনটেইন, যে এটা ছ'চাইটিক নিজৰ কেনেকুৱা মানে দায়িত্ব আছে, নিজৰ কেনেকুৱা ৰুলছ আছে সেইবিলাক কি কৰিব লাগিব, যে সেই ছ'চিয়েল গাইডেন্সৰ দ্বাৰা উপলব্ধি কৰিব পাৰিব। হেল্প টু ডেভেলপ হেল্ডি ৰিলেশ্যনশ্বিপ উইথ পিয়াৰ এণ্ড ছ'চাইটি মেম্বাৰশ্বিপ, কেনেকৈ ছ'চাইটিৰ লগত এটা হেল্ডি বা সুস্থ পৰিৱেশ সৃষ্টি কৰিব পাৰিব, এটা গুড ৰিলেশ্যনশ্বিপ কৰিব পাৰিব, তাৰ কাৰণেও এই সামাজিক যিটো নিৰ্দেশনা আছে সেইটো প্ৰয়োজন আছে। টু চেনিটাইজ এবাউট দ্য জেণ্ডাৰ ইছ্যুজ এণ্ড মেক পিপল এবল টু ৰেছপেক্ট ইচ আদাৰ, এইটো তেনেকুৱা ছ'চিয়েল গাইডেন্স গিভ ইনফৰমেশ্যন অন কাৰেক্ট এটিটিউড, সঠিক মানে এটিটিউড থাকিব লাগিব। এইবিলাক কোৱালিটিজ কি হয়, এই সামাজিক নিৰ্দেশনাৰ দ্বাৰাহে ডেভেলপ কৰিব পৰা যায়। আজি গাইডেন্স এণ্ড কাউন্সিলিঙৰ ভিতৰত গাইডেন্সৰ টাইপবিলাক হৈ গ'ল। তাৰপিছত কাউন্সিলিঙৰ যিবিলাক টাইপ আছে সেইবিলাক আলোচনা কৰিম। তাৰপিছত কাউন্সিলিং আৰু গাইডেন্সৰ কিছুমান মডেলছ আছে, সেই মডেলবিলাক ডিছকাছ কৰিম। তেতিয়া আৰু 2টা ক্লাছ লাগিব গাইডেন্স এণ্ড কাউন্সিলৰ, তেতিয়া গাইডেন্স এণ্ড কাউন্সিলিঙৰ চেপ্টাৰটো ক্লিয়াৰ হ'ব। আপোনালোকে মোৰ লগত থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে, থেংক ইউ ফৰ ৱাচিং, ষ্টে হেপী এণ্ড এনজয় লাৰ্ণিং।